তাৰপিছত মই ধৰ্মেশ্বৰ লগত শ্ব' কৰিছো ৰেমো ডিচুজা ডান্স কোৰিঅগ্ৰাফাৰ বলিউড ছিংগাৰ শান তেওঁ মোৰ সেইটো বলিউডৰ যিটো মই সলমান খানৰ কেৰেক্টাৰটো আপুনি যিটো কৈছে বহুত ভাল পাইছে তেওঁ एक बार जो मैंने कमिटमेंट कर दी उसके बाद तो मैं खुद की भी नहीं सुना এটা সলমান খান আছে এটা ওয়ান্টেড অর সলমান খান আছে এটা ধর ওয়ান্টেড তো সলমান খান না এটা আছে শাহরুখ খান এইটো ডায়লগ কেনে কম নমস্কাৰ অনুভৱৰ আৰম্ভণি অনুষ্ঠানটো আজিৰ পৰা আমি মুকলি কৰিছো আৰু অলপ আগতে আমি বন্তি প্ৰজ্বলন কৰিলো আৰু আমাৰ অনুষ্ঠানটো শুভাৰম্ভণি কৰিলে আমাৰ আজিৰ মুখ্য অতিথি আকাশ সুৰ দা আৰু এতিয়া ইতিমধ্যে সকলোৱে চিনি পায় যিসকলে চিনি নাপায় তেওঁলোকৰ কাৰণে মই বিশেষকৈ কৈ দিছো যে আমাৰ আকাশ দা হৈছে খুব ধুনীয়া এংকাৰিং কৰে খুব ধুনীয়া কোৰিঅগ্ৰাফি কৰে মানে ইমান ধুনীয়া মিমিক্ৰি কৰে যে মই আপোনালোকক কি ক'ম তাৰে ডেমো আপোনালোকক অলপ পিছত দেখা পাবই আপোনালোকে গতিকে আজি এই খণ্ডটো আমি আৰম্ভ কৰিবলৈ গৈ আছো গতিকে আকাশ দা কেনেকুৱা লাগিলে আমাৰ মানে ইয়ালৈ আহি পিনে বহুত ভাল লাগিল আপোনালোকক যেতিয়া ফাৰ্ষ্ট টাইম লগ পাইছিলো আপোনালোকৰ গুণজিত তেতিয়াই মোৰ বহুত ভাল লাগিছে আপুনি কিবা এটা নতুন কৰিব খুজিছিল মই আপোনাক কৈছো মই ছাপোৰ্ট কৰিম সেইকাৰণে আহিলো আৰু ইয়াত আহি ইমান ভাল লাগিছে ইমান ধুনীয়াকে সেটআপ কৰিছে আৰু চেনেলটোৰ কাৰণে শুভেচ্ছা থাকিল থেংক ইউ বহুত বহুত ধন্যবাদ আৰু আকাশ দা আমাৰ আজি ফাৰ্ষ্ট গেষ্ট আৰু এওঁৰ বিষয়ে জানিবলৈ বহুত কিবা কিবি আছে আৰু সেই কিবা কিবি ভিতৰতে আমি ইমান সময়টো আমাৰ হাতত নাই আকাশ দাই আমাক ইমান সময় দিব নোৱাৰে গতিকে অকণমান সময় আমি তেওঁৰ পৰা লওঁ আৰু এই কিবা কিবিটো আমি সেই অকণমান সময়ৰ ভিতৰতে সেই কিবা কিবিটো শুনিম আৰু গতিকে আৰম্ভণিৰ পৰা অকণমান আপোনাৰ শৈশৱৰ বিষয়ে জানিম যে আপুনি ক'ৰ পৰা মানে আপোনাৰ জন্ম ক'ত মোৰ জন্ম তিনচুকীয়াত মোৰ জন্ম হৈছে তাতে মই পঢ়া লিখা কলেজ তাতে কৰিছো কিন্তু কেতিয়াও মোৰ পঢ়া লিখাত মন নাছিল মই কলেজ বাং কৰি স্কুল বাং কৰি চিনেমা বেছিকে চাওঁ মই চিনেমা চাই বহুত ভাল পাওঁ আৰু মই হিন্দীত ডায়লগবোৰ শিকো লিখো আৰু সেইবোৰ কৰি কৰি মই ক্লাছত টিউশ্যনত কাৰোবাৰ বন্ধুৰ বাৰ্থডে গৈ মিমিক্ৰি কৰা আৰম্ভ কৰিছো মানে এক্টৰৰ মাত ওলোৱা সেইটো টাইমত মানে মিমিক্ৰি আৰ্টিষ্ট এতিয়া বহুত আছে অসমত মানে আপুনি চাবই বহুতৰ কপি কৰে কিন্তু সেইটো টাইমত কোনো নাছিলে মোৰ ভাল লাগে মই মিমিক্ৰি কি বস্তু নাজানো মোৰ এটা ডায়লগ শুনি ভাল লাগে শিকি ভাল লাগে মই সেইটো শিকো আৰু বন্ধুক এটা শুনাও সিহঁতি ভাল পায় বা তই বঢ়িয়া কৰ তাৰপিছত মই সেইবোৰ কৰি কৰি মোৰ কথা কোৱাৰ ষ্টাইলটো ভাল হৈ গ'ল তাৰপিছত মই পেইণ্টিঙো কৰিছিলো পেইণ্টিং কৰোঁতে মই এটা পেইণ্টিং কম্পিটিশ্যনত জইন কৰিছো তাত মই ফাৰ্ষ্ট প্ৰাইজ পাইছো বহুত দেৰি বহি আছো প্ৰাইজ দিয়া নাই কোনো অহা নাই চব অৰ্গেনাইজেশ্যন কমিটি বহি আছে ষ্টুডেণ্ট যোনে যোনে প্ৰাইজ পাইছে বেলেগ বেলেগ গ্ৰুপৰ চব বহি আছে তো কৈছে আমাৰ ইয়াত এংকাৰ নাই তো আমি কৈছো এংকাৰ কি মই কুৱেশ্যন আহিছে এংকাৰ কোন কয় কি মানে যোনে এনাউন্স কৰিব প্ৰাইজটো দিব কৈছে তাৰপিছত মই গৈ কমিটিক নিজে কৈছো এইখিনি মই কৰি দিম তুমিতো প্ৰাইজ পাইছা তুমিতো পেইণ্টিঙত ফাৰ্ষ্ট প্ৰাইজৰ নাম আছে তোমাৰ তুমি এনেকৈ কৰিবা মোৰখিনি একদম লাষ্টত আপোনালোকৰ কোনোবা এজন খালি মোৰ নামটো লৈ ল'ব বাকী যিমান বাচ্চা গ্ৰুপ আছে চব মই কৰিম তুমি ইমান সৰু তেতিয়া মই ক্লাছ 9 মই চব মই কৰিম বাছ মই তেতিয়াৰ পৰা যে মাইক ধৰিছো আৰু মই ধৰিছো আৰু মানে সেইটো মোৰ ফাৰ্ষ্ট অভিজ্ঞতা আছিল যে মই মাইক ধৰিছো আৰু এনাউন্স কৰিছো তেতিয়া চবে কমিটিৰ মানুহ ভাল পাইছে ল'ৰাটো ইমান স্মাৰ্টলি কৈছে ক'ৰ পৰা শিকিছা কৈছে এইবোৰ শিক্ষা মই নাজানো মই কথা পাতি মাইক দেখিলে কিবা এটা ভাল লাগে মই এনেকুৱাও হৈছে যে দুৰ্গা পূজাত পণ্ডিতজীয়ে ৰাতি কয় মানে আমাৰ ঘৰৰ ওচৰত মাৰৱাৰী দুৰ্গা পূজা এটা হয় কি আইয়ে ভাই और बहनों आरती का समय हो गया है तो मैं পণ্ডিতজীটোক গৈ সদায় চাই থাকো কেনেকা মাইকত কৈ আছে নৱমীৰ দিনা মই পণ্ডিতজীৰ পৰা মাইকটো লৈ গৈছো পণ্ডিতজী মই কমিক তাৰপিছত সেইখিনি কথা মই কৈছো আৰু নিজৰ ষ্টাইলত তো চবে ভাল পাইছে চব মানুহ ওলাই আহিছে কোন সৰু বাচ্চাটো তো কিবা এটা আছে উইকনেছ মই মাইক দেখিলে বহুত উইক হৈ যাওঁ মাইকটো ধৰি কিবা এটা ক'ব পাৰোঁ আপোনাৰ ফেমিলিত কোন কোন আছে আমি ফেমিলিত আমি 4টা ভাই ককা এণ্ড ভণ্টি এজনী চবৰে বিয়া হ'ল মোৰ বুঢ়াটো বাকী আছে সেইদিনা যেতিয়া মই আকাশ দাক প্ৰথম লগ পাইছিলো একদম সলমান খানৰ গেটআপত আছিলে মইতো একদম ধৰিব পৰা নাছিলো একদম মানে অৰিজিনেল সলমান খানৰ নিচিনা তেওঁক লাগি আছিলে আচ্ছা আপুনি কওকচোন আপোনাৰ প্ৰিয় এনেকুৱা অভিনেতা কোন যাৰ আপুনি মিমিক্ৰি কৰি ভাল পায় মই চবৰে ভাল পাওঁ কিন্তু মানুহে মোক যেতিয়া মই সলমান খানটো কৰোঁ তেতিয়া ভাল পায় যেনেকৈ আপুনি ক'লে একজেক্টলি লাগে কিবা এটা আছে চাগে মই এনে ঋতিক ৰোশন শাহৰুখ খান গোবিন্দা সবৰ মানে গেটআপ মানে এটা আছে মিমিক্ৰি আপুনি ভয়েস দি কৰে এটা ক্যাৰেক্টাৰ লোৱা মানে একদম তাৰ নিচিনা দেখাত
কাপোৰ চাপোৰ পুৰা ভংগিমা সব তাৰ এক্টৰৰ নিচিনা তো মই শাহৰুখ খানৰ মিমিক্ৰিৰ পৰা আৰম্ভ কৰিছো মিমিক্ৰি ফাৰ্ষ্ট মই ভয়েস ওলাইছিলো শাহৰুখ খানৰ দেন আফটাৰ দ্যাট লাহে লাহে সবে ক'লে এটা এক্টৰে তই কৰক মই লাহে লাহে সব এক্টৰ ট্ৰাই কৰিছো বহুত কষ্ট কৰিছো এটা ৰুমৰ ভিতৰত লুকাই লুকাই ডায়লগ কৈ থাকো দেউতা আহি ঘুমাই যায় কি কৰি আছে মাক কয় তোমাৰ ল'ৰা এইটো একো নহয় তাৰ ই পাগল হৈ গৈছে অকলে অকলে কিবা বকি আছে মেমৰিজ লাইক দেট এণ্ড তাৰপিছত মই শাহৰুখ খানটো বেছি ভাল পাওঁ সলমান খানটো মই যেতিয়া গেটআপটো লওঁ তেতিয়া সবে বহুত ভাল পায় মোৰ ছ'চিয়েল মিডিয়াত আছে সলমান খানৰ গেটআপ মই বহুতখিনি জগাত কৰিছো ৰিচেণ্টলি মই গুজৰাটত কৰি আহিছো তাৰপিছত মই ধৰ্মেশ ছাৰৰ লগত শ্ব' কৰিছো ৰেমো ডিচুজা ডান্স কোৰিঅ'গ্ৰাফাৰ বলিউড ছিংগাৰ শান তেওঁ মোৰ সেইটো বলিউডৰ যিটো মই সলমান খানৰ কেৰেক্টাৰটো আপুনি যিটো কৈছে বহুত ভাল পাইছে তেওঁ চ' শাহৰুখ খানটো মোৰ ফেভৰেট বাকী মই সবৰে কৰোঁ এতিয়াতো আপুনি অসমৰ সব ঠাইতে আপুনি কোৰিঅ'গ্ৰাফি কৰে বা মিমিক্ৰি আপোনাৰ যিটো টেলেণ্ট আপুনি সব জায়গাতে কৰে আপোনাৰ বলিউডৰ বিষয়ে আপুনি কিবা ভাবিছে নে যদি আপুনি চান্স পায় কেনেকা ষ্টাৰ্ট কৰিব মই তেনেকা ভাবা নাই মই বম্বেত শ্ব' কৰিছো বম্বেত মই অডিশ্যনো দিছো মই তাত গৈ থাকি থিয়েটাৰ কোৰ্চ কৰিছো মানে হিন্দী থিয়েটাৰ মই হিন্দীটো ক্লিয়াৰ কৰিবলৈ কাৰণ অসমত বহুত হিন্দী ভাষী মানুহ আছে যোনে মানে হিন্দী এংকাৰ বিচাৰে তো মই সেইটো কাৰণে 2017 পৰা 19 লৈকে তাতে আছিলো মুম্বাইত মানে হিন্দী থিয়েটাৰ কৰি মোৰ হিন্দী লেংগুৱেজটো ফ্ল'টো ঠিক কৰিব গৈছিলোঁ কাৰণ হিন্দীটো শিকা বহুত দৰকাৰ বিকজ দেট ইজ দ্য লেংগুৱেজ ইউ কানেক্ট উইথ আদাৰ্ছ মানে সেই লেংগুৱেজটো দি আপুনি মানে চবৰ লগত কানেক্ট হ'ব পাৰিব কাম কৰিব আপুনি অসমত আছে অসমীয়া জনাটো বহুত দৰকাৰ এইটো নেচেচাৰী অসমৰ জাতীয় লেংগুৱেজ বাট হিন্দী ইজ এ নেশ্যনেল লেংগুৱেজ আৰু এটা এংকাৰ হোৱা মানে আপুনি চব লেংগুৱেজত গ্ৰিপ থাকিব লাগিব অসমীয়াই হওক বা পাঞ্জাবী হওক মই গুজৰাটত গৈ অলপ গুজৰাটী শিকি গৈছো ইয়াৰ পৰা গুজৰাট যোৱাৰ আগত আৰু বহুতখিনি মই মানে য'তে যাওঁ মানে বিহাৰত গৈছো ইভেণ্ট কৰিবলৈ বিহাৰী লেংগুৱেজটো পুৰা টোনটো শিকিছো আগত তো মোৰ এইটো সৰুৰ পৰাই অভ্যাস মই ঘৰতে কেতিয়াও মা সিহঁতে কোনো মোৰ ফ্ৰেণ্ড ভাবাই নাই তেতিয়া এংকাৰিঙৰ কোনো আজিৰ পৰা 20 বছৰ আগত কোনো ধৰণৰ আপোনাৰ কেৰিয়াৰ হ'ব পাৰে বুলি কোনো ভাবা নাছিল আপুনি আগৰ পৰা ভাবিছিলে নে আপুনি এনেকুৱা ধৰণৰ এংকাৰিং কৰিব বা কাৰোবাৰ মিমিক্ৰি কৰি ইমানখিনি আপুনি আজি এক্সেক্টলি মই ভাবা নাই আপোনাৰ কিবা বেলেগ কিবা আপুনি ভাবিছিলে কেৰিয়াৰত কিবা বেলেগ কিবা একদম কোনো সপোনে নাই এতিয়া মোৰ কোনো সপোন নাই আপুনি কয় না বলিউডৰ মই একদম সপোন নাই মোৰ প্ৰত্যেক দিনটো মই জীয়াব ভাবো যে মোৰ যিটো ভাল লাগে মই সেইটো কৰিম মই মানে সেইকাৰণে টাইমখিনি দিব পাৰোঁ মোৰ এনজয় কৰোঁ মোৰ ফিউচাৰৰ টেনশ্যনে নহয় এতিয়াতো আপুনি মই যিমান দূৰ জানো আপুনি এক্টিঙো খুব ধুনীয়া কৰে আপুনি কিবা চিনেমা বা কিবা এনেকুৱা ধৰণৰ কিবা চিনেমা কৰিছোঁ মই এছএমএছ ফিল্ম বহুতখিনি ফিল্মত সৰু সৰু ৰ'ল কৰিছোঁ এটা ডাঙৰ ফিল্ম কৰিছিলোঁ খং এইটো বহুত বেছি চলা নাই ফিল্ম যদিও মোৰ অভিনয়টো ভাল পাইছিলে মই লিড নেগেটিভ কেৰেক্টাৰ কৰিছিলোঁ ভিলেনৰ কেৰেক্টাৰ তো মোৰ চিনাকি আছে ইণ্ডাষ্ট্ৰীত বহুত দীপক দে কোৰিঅ'গ্ৰাফাৰ তেওঁৰ লগত বহুতখিনি এলবামৰ গানত মই অভিনয় কৰিছোঁ আৰু এতিয়া আহিব লগা এটা চিৰিয়েল আছে চিৰিয়েলটো চলি আছে বহাগী আপোনালোক চাই আছে সেইটো চিৰিয়েলৰ মোৰ এটা স্পন্দন চেনেলত আহে স্পন্দন চেনেলত তেওঁৰ বহাগী এখন চিৰিয়েলত তেওঁ কৰি আছে গতিকে আপোনালোকে যিসকলে চোৱা নাই তেওঁলোকে নিশ্চয় চাব বুলি আশা থাকিলে মোৰ কেৰেক্টাৰটো এন্ট্ৰি হোৱা নাই অলপ ছাছপেন্স আছে তো আপোনালোক চাই আছে মোৰ কেৰেক্টাৰটো আহিব মই একো নকওঁ সেইটোৰ বিষয়ে এইটো ছাৰপ্ৰাইজ বাপ্পা আহমেদ ডাইৰেক্টৰ বহুত ফেমাছ অসমীয়া চিৰিয়েলৰ ডাইৰেক্টৰ এইটো চিৰিয়েল চাব মোৰ তাত মই মিমিক্ৰি কৰা নাই কোনো এক্টৰৰ কপি কৰা নাই মই সেইটোত অভিনয় কৰিব চেষ্টা কৰিছোঁ কাৰণ অভিনয় মই তেনেকৈ শিকা নাই মই মানে এক্টৰক দেখি কপি কৰোঁ কাৰণ কপি কৰা ইজ এ আৰ্ট আৰ্ট চ' মই দেখোঁ যে বলিউডৰ আপুনি টিভিত চাই কেনেকুৱা ধুনীয়া কেৰেক্টাৰ সিহঁতৰ এটা কেৰিয়াৰ আছে সৰুতে মোৰ বন্ধুবোৰ মোৰ ফেমিলিৰ মানুহ ভাবাই নাই যে এংকাৰিং কৰি কিবা এটা কেৰিয়াৰ বনাব পাৰে কিন্তু আজিৰ দিনত ভাল ভাল ল'ৰা ছোৱালীয়ে এংকাৰিং কৰে আৰু সেইটো লৈ ভাল কেৰিয়াৰ মোৰ এংকাৰিং কৰি এটা কেৰিয়াৰ হৈ গ'ল মই তেতিয়া ভাবাই নাছিলো যে মই এংকাৰিং কৰিম ইমান টকা কমাম এইবোৰ কেতিয়াও ভাবা নাই মই ভাল লাগে মই বস্তুটো কৰি গৈ আছো এতিয়াও কৰি গৈ আছো এতিয়াও শিকি গৈ আছো আৰু বহুত ৰেচপেক্ট পাই আছো আজিৰ যুগত যেনেকে মানে ফেমিলিৰ পৰা মাক বাপেকৰ পৰা বহুত প্ৰেছাৰ আহে যে চাকৰি কৰা অমুক কৰা তমুক কৰা যিসকল এনেকুৱা ইউথ আছে তেওঁলোকে ধৰক আপোনাৰ নিচিনা ধৰক এনেকুৱা টেলেণ্টত আগবাঢ়িব বিচাৰে তেওঁলোকক কি ক'ব তেওঁলোকক সেইটোৱে ক'ম যিটো কৰি ভাল পায় ন সেইটো কৰিব লাগে মোৰ মতে মই যিমানখিনি ইমান বছৰত এক্সপিৰিয়েঞ্চ কৰিছোঁ মই ভাল পাইছোঁ ডান্স কৰি মই ভাল পাইছোঁ অভিনয় কৰি মিমিক্ৰি মই সেইখিনি কৰি গৈ আছোঁ আৰু সেইখিনিত মই ভালকৈ চলি আছোঁ
চাকৰি কৰিলে চাগে মই অলপ বেছি দুখী হ'লোহেঁতেন মোৰ মতে চাকৰি কৰি মই মানে মানুহে চাকৰিটো কৰে সিকিউৰ হ'বলৈ ফিউচাৰটো সিকিউৰ কৰিবলৈ ভাল এটা ছোৱালীৰ লগত বিয়া পাতিবলৈ বহুত ধৰণৰ কাহিনী থাকে চাকৰি কৰা কিন্তু ইণ্টাৰেষ্ট নাথাকে চাকৰি যদি কাৰোবাৰ ইণ্টাৰেষ্ট আছে সঁচাকে চাকৰি কৰি দেশৰ প্ৰতি সেৱা কৰিব খুজিছে চাকৰি কৰক সেইটো এটা আপোনাৰ ভিতৰৰ পৰা ইণ্টাৰেষ্ট হ'ব লাগিব চাকৰি কৰাৰ আপোনাৰ ইণ্টাৰেষ্ট আছে গান গোৱাত আপোনাৰ ইণ্টাৰেষ্ট আছে ক্ৰিকেট খেলাত আপুনি ব্লগাৰ হ'ব খোজে কমেডিয়ান হ'ব কিন্তু আপুনি এৰি দিয়ে মাজত বিকজ ফেমিলিৰ পৰা প্ৰেছাৰ আছে যে ভাল এটা চাকৰি পাব লাগিব ভাল কাম কৰিব লাগিব ভাল ছোৱালীৰ লগত বিয়া পাতিব লাগিব মই এইবোৰ কেতিয়াও ফলো কৰা নাই আপোনাৰ যিটো মানে এতিয়া কেৰিয়াৰটো যিটো এতিয়া আপুনি নিজৰ মতে আপোনাৰ নিজৰ মন পছন্দৰ কেৰিয়াৰত আপুনি একদম খুশ হৈ আছে গতিকে স্কোপটো আছে নিশ্চয় একদম এংকাৰিঙত বহুত স্কোপ আছে আজিকালি ভাল ভাল কৰ্পৰেট ইভেন্ট হয় ডান্স ইভেন্ট হয় মাহত মোৰ 20টা ইভেন্ট থাকে সৰু সুৰা সব ডাঙৰ মিলাই 20টা ইভেন্ট বহুত ইভেন্ট মই বহুত ট্ৰেভেল কৰো বহুত এনজয় কৰো আৰু নানান ধৰণৰ মানুহক লগ পাওঁ সবৰ পৰা শিকিব পাৰো নানান ধৰণৰ ফেমিলিক লগ পাওঁ আপোনাক মই ইভেন্টতে লগ পাইছো সব আপোনাৰ লগত কিমান ভাল এটা ৰিলেশ্যন হৈছে দাদাৰ লগত মানে গুণজিতক পাইছো চ' ইভেন্ট কৰি গৈ মই বহুত বিভিন্ন ধৰণৰ মানুহ অসমতে নহয় গোটেই ইণ্ডিয়াত মই ভাল ভাল ৰিলেশ্যন আপুনি এতিয়ালৈকে কিমানখন ষ্টেট মানে কিমানখন ঠাইত আপুনি এতিয়ালৈকে কৰিছে মই ক্লাছ 9ৰ পৰা এটেণ্ড কৰি আছো যেটো মই কৈছো এতিয়ালৈকে মই 10,000 প্লাছ ইভেন্ট কৰি গৈছো মাই গড মানে ইমান ইভেন্ট কৰিছে এনেকাও গৈছে মোৰ দিন একদিনত 3টা জগাত গৈছে ইভেন্ট কৰিবলৈ ঘৰৰ মানুহ ভয় খাই যায় মই তই ইমান কাম কৰ গা চা বেয়া হ'ব মই এবাৰ হৈ গৈছিলো নাৰ্ভাছ ব্ৰেকডাউন হস্পিটেলত এডমিটো আছিলো মই কিন্তু লাহে লাহে মই বস্তুটো অভাৰকাম কৰিছো মই বস্তুটো শিকিছো যে আপোনাৰ যদি জেদ থাকে আপনি কাম আপনি মিলাব পৰা হৈ গৈছে সব বস্তু এদিনত যদি দুখন থাকে তিনিখন কৰি আহিছো মই একদিনত ইয়াৰ পৰা তাৰ পৰা কাৰণ এক্সপেৰিয়েন্স হৈ যায় তেতিয়া আপনি পাৰে কিন্তু ভয় খাব নালাগে যে আপনি ভাবিছে আপোনাৰ কিবা এটা ট্যালেন্ট আছে এটুক লৈ মই আগবাঢ়িম না চাকৰি কৰিম চাকৰি কৰক দৰকাৰ চাকৰিও দৰকাৰ কিন্তু নিজৰ প্যাশনটোকো ফলো কৰক সেইটো কব খুজিম মই এতিয়া ধৰা আপোনাৰ কিমান বছৰ এনে মানে কিমান বছৰ হৈ গ'ল আপুনি এংকাৰিং কৰা মই বছৰটো কৈ দিলে এতিয়া মানুহৰ মই বয়সটো একো নহয় ধৰা মানে তলব ভাই গাব বয়সটো নকওঁ মই দুকাই কম বয়সটো মোৰ হৈ গ'ল মোৰ এক্সপেৰিয়েন্স যদি 20 বছৰ হৈছে আপুনি ভাবি লওক 20 ইয়াৰ্স ইটস লাইক এংকাৰিং কৰি নন ষ্টপ কৰি গৈ আছে হেডস অফ ইউ 20 ইয়াৰ্স কম নহয় নে এতিয়া ইমানখিনি মিমিক্ৰিৰ কথা কৈ আছো গতিকে আমাৰ দৰ্শকক যদি অকমান মিমিক্ৰি নেদেখুৱায় তেনেহলে আমাৰ দৰ্শকে বেয়া পাই যাব ন ওকে ঠিক আছে কি কৰো কাৰ আচ্ছা এটা কাম কৰো মই এটা ডায়লগ কম সলমান খানৰ হেতু ডায়লগে মই বেলেগ বেলেগ এক্টৰৰ মাজত কম যে যদি সলমান খানৰ বুলি হেতু ডায়লগ বেলেগ সলমান খানৰ এটা ডায়লগ আছে সবে বহুত হিট ডায়লগ एक बार जो मैंने कमिटमेंट कर दिया हेतु अपनी एक्शन को ओके रेडी रेडी एक्शन एक बार जो मैंने कमिटमेंट कर दी उसके बाद तो मैं खुद की भी नहीं सुनता এটা সলমান খান আছে এটা ওয়ান্টেড অর সলমান খান আছে এটা ধর ওয়ান্টেড তো সলমান খান না এটা আছে শাহরুখ খান এটু ডায়লগ কেন গো अगेन यू हैव टू से एक्शन ओके रेडी एक्शन एक बार जो मैंने कमिटमेंट कर दी उसके बाद तो मैं खुद की भी नहीं सुनता क्यों आई एम द बेस्ट क्योंकि कभी कभी जीतने के लिए कुछ जरूरी होता वाओ 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 आज ऋतिक रोशन है बॉय ऋतिक रोशन कोई मिल गया ऋतिक ओके रेडी 1 2 टेक एक्शन आया मुझे कुछ ध्यान नहीं था मैं तो एक बार कमिटमेंट कर देता उसके बाद मैं किसी का नहीं सुनता अपनी मम्मी का नहीं सुनता मम्मी का पिता उसके बाद मुझे जो नहीं करता वाओ वाओ ये खूब बढ़िया है गति आशा কৰিছো দৰ্শকৰ চাগে বহুত 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 ভাল পাইছে আৰু এওঁৰ লগত যিমানে কথা নাপাতো কিয় সেই কৰিব নোৱাৰি গতিকে আকাশ দা আজি বহুত ভাল লাগিল আপোনাক লগ পাই মোৰ বহুত ভাল লাগিল মানে এইখিনি কথা সবৰ লগত কথা নাযায় যিমান আপুনি ভিতৰৰ কথা মোৰ চাইল্ডহুডৰ কথা সুধিলে এইটো বহুত দিনৰ পিছত এইবোৰ কথা পাতি মই একদম ডাউন দা মেমৰি লেন মই লাগিছে মই আগৰ দিনকেইটা আকৌ একদম ঘূৰি আহিছো আপুনি এনেকুৱা ধুনীয়াকে এইটো মানে অৰ্গেনাইজ কৰিছে পডকাষ্টটো বহুত ভাল লাগিছে কথা পাতি আশা কৰো যে আগলৈ যিমান গেষ্ট থাকিব বহুত কথা পাতি আৰু নিজৰ বস্তু শ্বেয়াৰ কৰি বহুত ভাল লাগিব ইয়াত আজি যে আপোনাক বিদায় দিয়া নাই কিন্তু দেই এদিন আকৌ লগ পাম আপোনাক আৰু লগ পাম আৰু বহুত কথা পাতিম আপোনাৰ আৰু বহুত কিবা কিবি ওলাব আছে নেক্সট টাইম আহিলে মই খালি মিমিক্ৰি নকৰো মই বলিউডৰ কেৰেক্টাৰ যিটো কৈছিলো একদম গেট আপ লৈ
যেনেকৈ আপুনি লগ পাইছে মোক সলমান খান বা ঋতিক ৰোশন তেনেকৈ গেটআপ লৈ আৰু লগতে ডান্সো চাম কিন্তু নিশ্চয় আপোনাৰ ডান্স মুভবোৰ বিৰাট ভাল লাগে গতিকে তাৰ এটা ডান্স মুভ আপোনাক দেখুৱাব লাগিব আপুনি যে আমাৰ ইয়ালৈ আহিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আৰু তাৰ লগতে আপোনাৰ কাৰণে সৰু চাই এটা আমাৰ ফালৰ পৰা আমাৰ অনুভৱৰ ৰাজধানীৰ ফালৰ পৰা যাতে আপুনি যেতিয়াই ৰাতিপুৱা শুই উঠে আমাক মনত পেলায় তাৰ বাবে আমি আপোনাৰ কাৰণে এটা সৰু চাই উপহাৰ আপোনাক গতিকে যেতিয়া আপুনি ইয়াত কফি খাব আমাক নিশ্চয় মনত পৰিব গতিকে তাৰ বাবে আপোনাক বহুত ধন্যবাদ আহিলে যে তাৰ বাবে বহুত বহুত ধন্যবাদ গতিকে আজিলৈ সেই বিদায় নিদিও আকৌ এদিন আপুনি আহিব লাগিব আৰু আমাৰ লগত কথা শ্বেয়াৰ কৰিব একদম নিশ্চয় আহিম আৰু কৰিম এণ্ড নেক্সট টাইম আহিলে মই যিখিনি কৈছিলো বলিউডৰ কেৰেক্টাৰ লগ মই সলমান খান ঋতিক ৰোশন মই তেনেকুৱা গেটআপত আহিম চ' আপোনালোক পডকাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক লাইক কৰক আৰু প্ৰত্যেকটো এপিছড চাব বহুত নতুনত্ব লৈ আনিব এইটো পডকাষ্ট চেনেল নীলাক্ষীবা মোৰ ফালৰ পৰা আপোনাক বেষ্ট উইচেছ গতিকে চাই থাকিব অনুভৱৰ ৰামধেনু OMG পডকাষ্টত আৰু এতিয়াও যদি আপুনি চেনেল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰা নাই গতিকে ভিডিঅ'বোৰ চাব লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেল আৰু আমাৰ ফেচবুক পেজটো ফলো কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব লাইক কৰিব নাপাহৰিব কমেণ্ট কৰিব নাপাহৰিব যিমান পাৰে মৰম দিব নাপাহৰিব গতিকে আজিলৈ বিদায় লৈছো বাই